হেল্ল' ফ্ৰেণ্ড, ৰাতিপুৱা সকলোকে গুড মৰ্ণিং জনালোঁ আৰু দিনটো কাৰণে খাবৰ কাৰণে ৰেডি হৈ গৈছোঁ। ৰাতিপুৱা আৰম্ভ কৰিম, ব্ৰেকফাষ্ট বনাম এতিয়া। আৰু চাওক, 4টা কণী ধুনীয়াকৈ বইল হৈ গ'ল আৰু মানুহজনে ধুনীয়াকৈ পিঁয়াজ কাটি দিছে। মই আটাখিনি ৰেডি কৰি লৈছোঁ আৰু গোটেইকেইটা কণী বইল হোৱাৰ পিছত এয়া এচামুচকৈ 2-3 চামুচ ঘিউ দি ধুনীয়াকৈ কণীখিনি ভাজি ল'লোঁ। আটাও মোৰ ৰেডি কৰি লৈছোঁ আৰু মই বনাব নাজানো, যিহেতু মানুহজনে ক'ৰবাৰ পৰা শিকিছিলে। মোক কৈছে আজি বনাই খাওঁ, কেনেকুৱা লাগে চাই লওঁ খাই। সেইকাৰণে তেওঁৱে বেছিভাগ ৰেডি কৰি দিছে। এয়া চাওকচোন, মই নাজানো যিহেতু মই সুধি আছোঁ আৰু নিজে আহি ধুনীয়াকৈ কৰি দিছে। কয় তোমাক কোৱাতকৈ মই নিজেই কৰোঁ। তেওঁ ধুনীয়াকৈ বেলি দিছে যদিও চাওকচোন, মানে ভাঙিছে। যিহেতু প্ৰথমবাৰ বনাইছোঁ ন, আগতে বনাই খাই পোৱা নাই। ভাঙিলেও মানে বনাই খামেই আৰু যিয়েই নহওক, ভাবিছোঁ বনাই খাম যেতিয়া খামেই, ভাঙি গ'লেও খাম। এয়া চাওক, এটাকৈ গোটেইকেইটা পৰঠা বনাই ল'লোঁ আৰু বেছি হৈ গৈছিল অলপ কণী, সেইখিনিও ভাজি ল'লোঁ। এফালে চাহ ৰেডিকৈ ল'লোঁ আৰু হৈ গ'ল মোৰ ৰাতিপুৱা কণীৰ পৰঠা। আৰু চাহকাপ বনাই ধুনীয়াকৈ মানুহজনকেই প্ৰথমতে খাবলৈ দিছোঁ। এয়া চাওক, মানুহজনক দি দিছোঁ খাবলৈ আৰু ময়ো লগতে আনি লৈছোঁ, বহি লৈছোঁ খাবলৈ। 2জন বুঢ়া-বুঢ়ী মিলি একেলগে বহি খাম। কিন্তু এটা কথা সঁচা, বনোৱাত বেয়া হ'ল। প্ৰথমবাৰ যিহেতু বনাইছোঁ, ইমান এটা ভাল হোৱা নাই, কিন্তু খাবলৈ বহুত টেষ্ট লাগিছে। আপোনালোকে বনাই খাবচোন, সঁচাকৈ ভাল লাগিব।